Hello everyone, welcome to my YouTube channel. তো মই কপিল কাশ্যপে আপোনালোকৰ বাবে লৈ আহিছোঁ উইকলি প্ৰেডিকশ্যন। তো চাওঁ আহক যে আপোনালোকৰ 24 আগষ্টৰ পৰা 30 আগষ্টলৈকে সপ্তাহটো কেনেকুৱা যাব। তো তাৰ বাবে আপোনালোকে পলম নকৰি ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এই এনাৰ্জিৰ লগত আপোনালোকে কানেক্ট হ'ব পাৰে। তো এই ৰিডিংটোৰ বাবে আপোনালোকে স্ক্ৰীনত দেখা পোৱা তিনিটা পাইলৰ ভিতৰত যিকোনো এটা পাইল চুজ কৰক, যিটো পাইল দেখি আপোনাৰ ভাল লাগিছে নাইবা যিটো পাইলে আপোনাক এট্ৰেক্ট কৰিছে সেই পাইলটো চিলেক্ট কৰক আৰু পাইল নাম্বাৰটো কমেণ্ট কৰিব আৰু ভিডিঅ'টোৰ শেষলৈকে আপোনালোকে চাই থাকিব। সকলে পাইল 1 চিলেক্ট কৰিছে তেওঁলোকৰ এই সপ্তাহটোত দেখিবলৈ পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে কিছু ক্ষেত্ৰত অলপমান মানসিক হতাশাত ভুগিব পাৰে। হয়তো কাৰোবাৰ কথাই আপোনাৰ মনত দুখ দিব পাৰে নাইবা আপুনি নিজৰ কিছুমান ডিচিশ্যনৰ কাৰণে মনতে কিছু চিন্তাত থকা দেখিবলৈ পোৱা যাব এই সপ্তাহটোত। গতিকে যিমান পাৰে ৰিলেক্স হৈ নিজৰ ডিচিশ্যনছবিলাক লওক আৰু যিমান পাৰে মানুহৰ লগত ভাল বিহেভ কৰক, মানুহৰ লগত ভালকৈ থাকক যাতে তেওঁলোকৰ পৰা আপোনাৰ অন্তৰত কোনো দুখ নালাগে। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে আপোনাৰ বাবে কেৰিয়াৰত নতুন কিছুমান অপৰচুনিটিজ আহিবলৈ গৈ আছে এই সপ্তাহটোত। আপোনালোকৰ বাবে নতুন কিছুমান বাট মুকলি হ'ব যিয়ে আপোনাৰ বাবে কেৰিয়াৰত নতুন এটা এনাৰ্জি, নতুন এটা উদ্যমতা লৈ আহিব, যাৰ যোগেদি আপুনি কেৰিয়াৰত খুব বেছি সফলতা অৰ্জন কৰিব পাৰিব। ৰিলেশ্যনশ্বিপত দেখা পোৱা গৈছে যে ৰিলেশ্যনশ্বিপত আপোনালোকৰ এই সপ্তাহটোত হয়তো কনফ্লিক্ট হ'ব পাৰে, হয়তো কাৰোবাৰ লগত আপোনাৰ মত বিভাদ হ'ব পাৰে। গতিকে এই সপ্তাহটোত ৰিলেশ্যনশ্বিপজনিত কোনো ধৰণৰ মেজৰ ডিচিশ্যনছ নল'ব। পৰাপক্ষত এই সপ্তাহটোত আপোনালোকে অলপমান টাইম দিয়ক আৰু অলপমান প'ষ্ট ৰাখক যাতে এনাৰ্জি আপোনালোকৰ বাবে ছেটেল হ'ব পাৰে। এণ্ড ফাইনেন্সিয়েল এনাৰ্জি আপোনালোকৰ বাবে এই সপ্তাহটোত খুব বেছি পজিটিভ, কাৰণ ইউনিভাৰ্ছে আপোনাৰ বাবে নতুন কিছুমান ফাইনেন্সিয়েল অপৰচুনিটিজ লৈ আহিব, লগতে আপোনালোকে ডিভাইন হেল্প লাভ কৰিব এই সপ্তাহটোত। আপোনাৰ বাবে গাইডেঞ্চ দিছে যে আপুনি নিজৰ ৰিলেশ্যনশ্বিপটোক লগতে আপোনালোকৰ যিটো কানেকশ্যন সেই কানেকশ্যনটোক টাইম দিয়ক, অনাৰ কৰক যাতে আৰু বেছি আপোনাৰ ৰিলেশ্যনশ্বিপটো মজবুত হয়, আপোনাৰ যাতে বণ্ডটো আৰু বেছি ষ্ট্ৰং হয় আৰু বেছি পিয়'ৰ হয়। তো তাৰ বাবে আপোনালোকে টাইম দিয়ক আৰু নিজৰ পাৰ্টনাৰক অনাৰ কৰক, ৰেচপেক্ট কৰক, নাৰ্চাৰ কৰক। গতিকে এই পজিটিভ এনাৰ্জিটো ক্লেইম কৰিবৰ বাবে আপোনালোকে 1111 টাইপ কৰক আৰু ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত নাইবা পৰিয়ালৰ লোকসকলৰ লগত শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই এনাৰ্জিটো ক্লেইম কৰিব পাৰে। পাইলটো যিসকলে চুজ কৰিছে তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে যে হেল্থৰ ক্ষেত্ৰত আপোনালোকৰ খুব বেছি ৰিকভাৰী দেখিবলৈ পোৱা গৈছে। যদি আপুনি কিবা হেল্থ ইছ্যু ফেচ কৰি আছে তেন্তে আপোনাৰ এই সপ্তাহটোত সেইবোৰ ভাল হোৱা আৰম্ভ কৰিব আৰু যিসকল অলৰেডি হেল্থ তেওঁলোকৰ আৰু বেছি ভাল হ'ব। হেল্থৰ ক্ষেত্ৰত আপোনালোকে আৰু বেছি নিজৰ হেল্থৰ ওপৰত গুৰুত্ব দিয়ক যাতে আৰু বেছি আপোনাৰ হেল্থটো আপোনাৰ ফেভাৰত থাকে। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে এই সপ্তাহটোত আপোনাৰ বাবে নতুন কিছুমান অপৰচুনিটিজ আহিবলৈ গৈ আছে। ইউনিভাৰ্ছে আপোনাৰ বাবে নতুন কিছুমান অপৰচুনিটিজ পঠিয়াইছে। চ' আপোনালোকে দুয়োখন হাত মেলি লৈ এই ৰিচিভ কৰক এই এনাৰ্জিটো যাতে ইউনিভাৰ্ছে আপোনাক আৰু বেছি ভালকৈ হেল্প কৰিব পাৰে। ৰিলেশ্যনশ্বিপত দেখিবলৈ পোৱা গৈছে যে এই ৰিলেশ্যনশ্বিপত আপোনাক আপোনাৰ পাৰ্টনাৰে যথেষ্ট পৰিমাণে হেল্প কৰিব। আপোনালোকৰ ৰিলেশ্যনশ্বিপটোত দুয়োজনৰ মাজত মিউচুৱেল কানেকশ্যনটো, মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং আৰু বেছি বৃদ্ধি পাব, যাৰ ফলত আপোনালোকে ৰিলেশ্যনশ্বিপটো এটা পইণ্টত গৈ বা এটা এণ্ডত গৈ থিয় হ'ব। আৰু ফাইনেন্সিয়েলি আপোনালোকৰ এনাৰ্জিটো খুব বেছি পজিটিভ। আপোনালোকে নিজৰ গ'লটো, নিজৰ ছাকচেছ এই উইকটোত ৰিচিভ কৰিব, এচিভ কৰিব পাৰিব। হনুমানজীয়ে আপোনাৰ বাবে গাইডেঞ্চ দিছে যে এই সপ্তাহটোত আপোনালোকে এগেইন নিজৰ ৰিলেশ্যনশ্বিপৰ পাৰ্টনাৰক, আপোনাৰ লাভ ওৱানছক অনাৰ কৰক, টাইম কৰক, নাৰ্চাৰ কৰক যাতে আপোনালোকৰ যিটো বণ্ড সেই বণ্ডটো আৰু বেছি ইম'চনেলি ষ্টেবল হয় আৰু বেছি যাতে আপোনালোকৰ বাবে ছাপৰ্ট ইউনিভাৰ্চৰ পৰা কঢ়িয়াই আনে। চ' এই পজিটিভ এনাৰ্জিটো ক্লেইম কৰিবৰ বাবে লৰ্ড হনুমান বুলি কমেণ্ট কৰক আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আপোনাৰ বন্ধুবৰ্গ আৰু ফেমিলি মেম্বাৰ্ছেও এই ৰিডিংটো লাভ কৰে, তেওঁলোকেও এই পজিটিভ এনাৰ্জি যাতে ক্লেইম কৰিব পাৰে।
চাব লৈছোঁ পাইল 3 যিসকলে চুজ কৰিছে তেওঁলোকৰ এই সপ্তাহটোত হেল্থৰ ক্ষেত্ৰত তেওঁলোকৰ হেল্থ ইছ্যুজবোৰ হিল হৈ যাব লাহে লাহে। তেওঁলোকে হেল্থৰ ক্ষেত্ৰত যি ইছ্যুজ যদি ফেচ কৰি আছে সেই ইছ্যুজটোৰ আপোনালোকে সলিউশ্যনছ লাভ কৰিব আৰু কোনোবা আনন'ন পাৰ্চনে আপোনাক তাৰ বাবে হেল্প কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে আপুনি কেৰিয়াৰ ৰিলেটেড আপোনাৰ যিটো ড্ৰিম হয়, যিটো আপোনাৰ ডিজায়াৰ হয়, সেই ডিজায়াৰটো আপুনি এচিভ কৰিব পাৰিব আপোনাৰ হাৰ্ডৱৰ্কৰ যোগেদি আৰু আপুনি এই ক্ষেত্ৰত কিন্তু ইউনিভাৰ্চৰো ছাপোৰ্ট লাভ কৰিব। ৰিলেশ্যনশ্বিপ ৱাইজ দেখিবলৈ পোৱা গৈছে যে ৰিলেশ্যনশ্বিপ ৱাইজ হয়তো আপোনাৰ লাইফত আপুনি আপোনাৰ পাৰ্টনাৰৰ ৰিয়েল ফেচটো এই সপ্তাহটোত চিনি পাব, যাৰ ফলত নেকি আপুনি হয়তো এটা পইণ্টত আহি পাব য'ৰ পৰা আপুনি এনেকুৱা এটা ডিচিশ্যনছ ল'বলগীয়া হ'ব পাৰে যিটো ডিচিশ্যনছ নেকি আপোনাৰ বাবে কেতিয়াও ফেভাৰেবল নাছিলে নাইবা কেতিয়াও আপোনাৰ বাবে পাৰফেক্ট নাছিলে। ত' সেই ইনপাৰফেক্ট ডিচিশ্যনটো আপোনালোকে এই উইকটোত পাৰফেক্ট কৰিবৰ বাবে এটা ডিচিশ্যনছ ল'বলগীয়া হ'ব পাৰে, কাৰণ কিবা নহয় কিবা এটা আপোনাৰ লাইফত ৰিভিল হ'বলৈ গৈ আছে ৰিলেশ্যনশ্বিপ ৱাইজ। এণ্ড ফাইনেন্সিয়েলি আপোনালোকৰ খুব বেছি ভাল এটা এনাৰ্জি দেখিবলৈ পাই আছোঁ, কাৰণ ফাইনেন্সিয়েলি ভেৰি ষ্টেবল, ভেৰি আপোনালোকে এটা কমফৰ্ট জোনত থাকিব, লগতে গ্ৰ'থ থাকিব আপোনালোকৰ ফাইনেন্সিয়েলি। এণ্ড হনুমানজীয়ে আপোনাৰ বাবে গাইডেঞ্চ দিছে যে যিমান পাৰে আপুনি নিজৰ নলেজৰ ওপৰত, লাৰ্ণিংছৰ ওপৰত, ৰিচাৰ্চৰ ওপৰত কাম কৰক, বস্তুবোৰ ডিপলি শিকক, বুজক, লগতে নিজৰ বাবে এটা এডভান্স ষ্ট্ৰং প্ৰিপেৰেশ্যনছ বনাওক যিয়ে আপোনাৰ লাইফলৈকে খুব বেছি ভাল পজিটিভ এনাৰ্জি লৈ আহিব পাৰে। বিকজ লাৰ্ণিং ইজ দ্য গ্ৰেটেষ্ট কি অফ আৱাৰ লাইফ। ত' এই পজিটিভ এনাৰ্জিটো গেইন কৰিবৰ বাবে আপোনালোকে এবাণ্ডেঞ্চলি টাইপ কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক বন্ধুবৰ্গৰ লগত, ফেমিলিৰ লগত, যাতে তেওঁলোকেও এই গাইডেঞ্চটো ৰিচিভ কৰিব পাৰে। চ' এইটো আছিলে আপোনালোকৰ বাবে উইকলি ৰিডিং। এতিয়ালৈকে যদি আপোনালোকে আমাৰ নাগতৰা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াৰ কাষত থকা বেল আইকনটো ক্লিক কৰি অন কৰি ল'ব। থেংক ইউ। ষ্টে টিউন।